এয়া ৰাজস্থানত আবেলি ব্লগ ষ্টাৰ্ট কৰিছোঁ। একদম চৰ্দি লাগি মোৰ অৱস্থা বেয়া আৰু গুলু গুলু। কি হ'ল? ইছ ৰাম, দিয়া হ'ব দিয়া, তুমি সদায় সদায় এনেকৈ থাকিব নালাগে, একদম বেমাৰ হ'ব। এনে বেমাৰ হৈ আছে, উঠা ফুফু যাম আমি, উঠা। দেখিছে এই মোৰ ওপৰত খং কৰি কেনে এনেকৈ মাটিত বাগৰি দিয়ে। বহুত বদমাছ হ'ল গুলু গুলু, বহুত বদমাছ হ'ল। ব'লা ব'লা ফুফু যাম ব'লা। এয়া আবেলি পৰিৱেশ, এইটো আমাৰ ঘৰ হয়, আমি অলপ ওলাই আহিছোঁ। এইটো গুলু গুলু আৰু এইটো আমাৰ ৰাস্তা। এইবিলাক কাচৰা চাচৰা চব কেনেকৈ ৰাতে পেলাই থৈ দিছে, একদম পূৰা ডাষ্টবিন বনাই থৈ দিছে। দেখ না উধৰ চাণ্ড হে। আৰু এইটো ৰাস্তা যে এইটো মানে যিটো এটা ব্লেক বাক চেঞ্চুৰী আছে তাৰে ৰাস্তা হয়, এইটো ফৰেষ্টৰ ৰাস্তা হয় এইটো। আৰু এই ভাগ হৈছে বাবা ৰামদেৱ মন্দিৰ। চলো, আৰু আমি ৰাস্তাটো পাৰ হৈ বাগিচাখনতে ফুৰিব যাম। তাতে ঢেৰ ময়ূৰ চৰাই থাকে এইটো সময়ত, চাওঁ আছেনে নাই আজি। আৰু এইটো যিটো ৰাস্তা দেখিছে, এই ৰাস্তাটো মই লাষ্ট টাইম যেতিয়া আহিছিলোঁ তেতিয়া বনাইহে আছিলে, চেংচন হৈছিলেহে, এতিয়া পুতুককৈ বনাই দিছে। মানে ফৰেষ্টৰ ৰাস্তা হৈ যে, ফৰেষ্টৰ ৰাস্তা তাৰ মানে হৰিণাবিলাক থাকে, নীলগাই থাকে, ময়ূৰ চৰাইবিলাক থাকে। অভাৰ স্পীডিং কৰে ন ৰাস্তা ভাল হৈ গ'লে, সেইকাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টে ৰাস্তাটো বনাবলৈ অনুমতি দিয়া নাছিলে। পাছত আৰু কেনেকৈ চেংচন হ'ল, কেনেকৈ মানে ৰাস্তাটো বনি গ'ল, সেইবিলাক মই ইমান ভালকৈ গম নাপাওঁ। কিন্তু ফৰেষ্ট এৰিয়াত ময়ো প্ৰেফাৰ কৰোঁ ৰাস্তা বেয়া হৈ থকাটোৱে, কাৰণ অন্যান্য জীৱ জন্তুৰো অধিকাৰ থাকে সমানে। কিন্তু আমাৰ মানুহবিলাকেতো বুজি নাপাওঁ ন, স্পীড লিমিট গাড়ী আছে বুলি আৰু 100 স্পীডত যাবই লাগিব। চ' এনেকৈ বহুত হৰিণা চৰিণা মৰে তাৰমানে। সেইকাৰণে ফৰেষ্টৰ যিবিলাক অফিচাৰ আছিলে বা ফৰেষ্ট ৰেঞ্জৰ মানুহবিলাকে প্ৰটেষ্ট কৰিছিলে যে ৰাস্তাটো বনাব নালাগে বুলি। চ' এতিয়াও মানে উপায় আছে, স্পীড ব্ৰেকাৰ্ছ লঞ্চ কৰিব লাগিব। তাৰপাছত আৰু মানে অকণমান এক্সিডেণ্টছ বাগেৰা কম হ'ব আৰু জীৱ জন্তুবিলাক বাচিব। এনেকুৱা মানে আলকাট্ৰাৰ ধুনীয়া ৰাস্তা এটা হৈ গ'ল এইটো। আৰু এইখন আমাৰ বাগিচা, ভিতৰলৈ সোমাই যাম, এইখন গেট। চলো গুলু গুলুকৈ ছোড় দো। এইডাল নিমৰ গছ, এইফালৰ নিমৰ গছ। ইয়াত মানে গোটেই গছ গছনি আছে আৰু বাগিচা বুলি কয়। ইয়াতে মানে সৎসং বা কিবা কিবি ফাংচন এৰেঞ্জ কৰিলে ইয়াতে হয় আৰু বহুত মানুহ ইয়াতে আহে। আৰু এইখিনি যে এৰিয়া আছে এইখিনি আমাৰ পাপায়ে দেখভাল কৰে। আৰু ইয়াতে যে সৎসং হয় মানে কীৰ্তন চিৰ্তন হয়, সেইকাৰণে এইটো ধুনীয়াকৈ হোম পুৰা এটা জেগা। মই ওপৰত নুঠো বাৰু, এই গুলু গুলু গৈছে ওপৰলৈ। এইটো যজ্ঞ হয় ইয়াতে। এই পৰিলা, দেখিলে গুলু গুলু কেনেকৈ পৰিলে। বইনা চম্ভালকে উচকো। এইটো যজ্ঞৰ স্থল। আৰু এটা ডাঙৰ এৰিয়াই কভাৰ কৰি আছে এইটো। এইবিলাক গোটেই চাৰিওফালে গছ গছনি ৰুই দিছে। আৰু এইবিলাক গোটেইখিনি আমাৰ পাপায়ে কৰে, এইবিলাক চাফ চিকুণ যি আছে পাপাই মানুহ লগাই দিয়ে। আৰু এইখিনি যিটো এৰিয়া দেখিছে, এইখিনি এৰিয়াত অকণমান সময়ৰ পাছতে ময়ূৰ চৰাইবিলাক আহে, ইয়াতে চৰি থাকে। আজিবোৰ আমি মানুহ আহিছোঁ কাৰণে নাহে, আমাৰ পাপাই মানে ইয়াতে দানা চানা গোটেইবিলাক ছটিয়াই থৈ যায়, চ' ধুনীয়াকৈ আহে। আৰু ইয়াতে এনেকুৱা আৰু ইয়াত এনেকৈ বহি জিৰণি লোৱা আৰু এনেকুৱা টাইপৰ ৰাখিছে, আৰু ইয়াতে বহি আৰামত চিল কৰিব পাৰে। এই গছজোপা যে ছজিনাৰ গছ, আমাৰ ইয়াতে নাখায়ে। সেইদিনাখন মই যে পাপাক ক'লোঁ যে এইটো বহুত ভাল হয় হেল্থৰ কাৰণে, তাৰপিছত পাপাই আজি ৰাতিপুৱা ছিগি লৈ গৈছে। এইজোপা ছজিনাৰ গছ ঢেৰ আছে ইয়াতে। আৰু বাগিচাখনৰ ভিতৰতে আছে এইটো এটা পানীৰ কুণ্ড। ইয়াতে এনেকুৱা পানীৰ কুণ্ড দেখাটো একদম স্বাভাৱিক। বৰষুণৰ পানী ষ্ট'ৰ হৈ ইয়াতে এই গোটেই বাউণ্ডাৰী দিয়া যিটো দেখিছে, এইটোত মানে বৰষুণখিনি পৰিব আৰু ভিতৰত ফিল্টাৰ থাকে। যিখিনি আননেচেচাৰী লেতেৰা বস্তু আছে ফিল্টাৰটো ৰখি যায় আৰু ভিতৰত পানীখিনি জমা হৈ যায়। বৰষুণৰ পানী খাবলৈ বহুত ভাল, মিঠা। আৰু আমি যিটো অঞ্চলত বাস কৰোঁ এই অঞ্চলখিনিত তাৰমানে আপোনাৰ বৰিং কৰিলে পানীখিনি লুণীয়া হয়। আৰু আমাৰ এইখিনি এৰিয়াত যথেষ্ট পৰিমাণে নিমখৰ খেতিও হয়, নিমখৰ মানে প্লাণ্টো আছে, নিমখৰ যথেষ্ট প্ৰডাকশ্যন হয়। খেতি বুলি বাৰু ক'ব নোৱাৰোঁ, ভুলতে ওলাই গ'ল। আৰু বাগিচাখনৰ সোঁমাজতে এনেকুৱা এইটো বনোৱা আছে, সন্ত শ্ৰী ভুৰাৰাম জী সমাধিস্থল। কাৰোবাৰ এইটো সমাধিস্থল হয় আচলতে। এই ভিতৰত এনেকৈ সমাধি, ইয়াতে মানে তেওঁলোকে ঘূৰে আৰু প্ৰাৰ্থনা চাৰ্থনা কৰে, এনেকুৱা টাইপৰ কিবা এটা বনাই থৈ দিছে ইয়াতে, সমাধিস্থল এটা। আৰু মোৰ লগতে মনিয়া আহিছে, আৰু মানে মনিয়াৰ ককাক ঝাপিবৰ অহা নাই, গুলু গুলু আহিছে। মনিয়া, ये जो मंदिर बना हुआ है पीछे, जो हम लोग यहाँ पे आए हैं, तो ये भूराराम जी ऊपर लिखा हुआ है, तो भूराराम जी कौन है? पता नहीं बोले ताक कि একোৱে নাজানে। মানে যদি অপেন স্পেচৰ কথা কওঁ ন, ৰাজস্থানত বহুত বেছি অপেন স্পেচ আছে আৰু জনবসতি কম ইয়াতে। জিঅ'গ্ৰাফিকেলি বহুত ডাঙৰ ৰাজ্য হ'ব পাৰে, কিন্তু জনবসতি সিমান নাই অন্য ৰাজ্যৰ তুলনাত, তথাপিতো আছে, ইমান কমো নহয়। চ' তেওঁলোকে নিজৰ সুবিধাৰ মতে মানে সেনেকৈ নিজৰ ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক ক্ৰিয়েট কৰি লৈছে। বাগিচাৰ পৰা আহিছোঁ আৰু সেই ময়ূৰ চৰাইটো চাওকচোন, এইটো আমাৰ ঘৰ হয়। ময়ূৰ চৰাইটো ইমান ধুনীয়াকৈ চৰি আছে ইয়াতে। গৰুটোৰ পিছফালে, জাষ্ট পিছফালে আছে গৰুটোৰ। ওচৰত গ'লে মানে চিঞৰে, ঢেৰ আছে, এটা দুটা নাই, 3টা আছে।
ইয়াতে এনেকুৱা ময়ূৰ চৰাই দেখিবলৈ পোৱাটো তেনেই স্বাভাৱিক ইমান লেতেৰা কৰি থৈ দিছে ন এইখিনি এনেকৈ চৰি থাকে আমাৰ ঘৰৰ বাহিৰত বিহাৰী বজাৰ গৈছিলে মোৰ কাৰণে কিবা আনিব কি আনিলে इसमें तो फल फ्रूट्स है तुम्हारे लिए और भाई के लिए और इसमें तुम्हारा वो पाव भाजी है वाओ पाव भाजी लेके आए क्या चलो 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 বিহাৰী আনিছে এয়া পাও ভাজি গুলু গুলু খোৱাত লাগি গৈছে দেখিছেনে পাও ভাজি আনিছে এইটো পাও আৰু এইটো ভাজি ভাজি ৰবা গোটেইখন তুমি লৈ গৈছে যে কেলে খোৱা যোৱা 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 নাখাই দিয়া সি লৈ যোৱা গোটেই মোক খাব নিদিব মই পাও ভাজি ভাল পাওঁ যে মানে বিহাৰী জানে সেইকাৰণে লৈ আহিছে নকওঁতে মই কোৱা নাই লৈ আহিবলৈ সি লৈ আহে দেই মানে সি মানে এইবিলাক মানে সুধি নাথাকে আৰু কি আনিম ডাইৰেক্ট লৈ আহে মজা মায়ে একদম কিবাকে শাড়ী এখন মেৰিয়াই দিছে মোক এতিয়া এখন মাৰ শাড়ী দেই কি ধুনীয়া ফিটিং হৈছে না ব্লাউজ চ্লাউজ মায়ে পিন্ধাই দিলে আৰু এতিয়া আমি গৈ আছো এখন বিয়া এটেণ্ড কৰিব এইটো গুলু গুলু চ' বিহাৰীক দেখুৱাই আছো ৰ'ব বিহাৰী কাৰ পৰা ভাড়াত ড্ৰেছ লৈছে নাজানো কাৰ পৰা লৈছে ভাড়াত ড্ৰেছ पीछे बैठे ना ये जन এইকেইটা দেখছা না চব বিয়া খাব গৈ আছে মনিয়াৰচোন টোপনি আহি যাব आने दो गाड़ी में सोता रहेगा তাৰপিছত এইটো ৰাকেশ আমি গৈ আছো বিয়া খাব ক'ত যাম আমি ৰাজেশ ৰতনগড় যা ৰে গাইছ আমাৰ ঘৰৰ পৰা 1 ঘণ্টা দূৰৰ ৰাস্তা আৰু মিউজিক প্লে হ'ব এতিয়া আৰু এয়া সুনসান ৰাস্তা আৰু এইটো গুলু গুলু গেলা গুলু গুলু চৰ্দি বাৰু বিহাৰী कितना टाइम लगेगा टाइम लगा आधा घंटा और लगेगा 35 मिनट दिखा रहा है आधा घंटा লাগিব এটা ৰেল গেট পৰিছে এই ৰেল গেট দুটামান পাব লাগে এইটো সেকেন্ড ৰেল গেট ৰতনগড় আৰু আধা ঘন্টা মান লাগিব शादी किसका है शादी है किसी का सीनियर ना पाई जार शादी अरे क्यों नहीं जानता मैं जानता हूँ मतलब हमारे रिश्तेदार है उनके भाई का है छोटे भाई का वाह বিয়া ঘৰ পালো আৰু গাড়ী পাৰ্ক কৰিলো বিহাৰী গুলু গুলুক জোতা পিন্ধাই আছে গুলু গুলু শুয়ে গৈছিলে গুলু গুলু পিন্ধা আৰু ইয়াত গৰম পৰা আৰম্ভ কৰিছে দে বিৰাট গৰম ইয়াত মানে জোতাযোৰ পিন্ধি লোৱা গুলু গুলু এইযোৰ নতুন জোতাযোৰ পিন্ধিব এতিয়া সি এইটো কোনটো ঝাপি আসমিছ মে কোন বলো কুছ বলো ইসকো ঝাপিক অসমীয়া শিকাইছো মই দেই চাব অসমীয়াত কচোন কিবা কুছ বলো আরে ক বলো আসমিছ মে কুছ বলো ইসকো সি মনে মনে কৈ থাকে চুমা এটা দিয়া না গুলু গুলুক কৈ থাকে অসমীয়াত কথা পাতিব শিকি গৈছে ইহঁতে বিয়া আহি পাইছোঁ এইখন কি ছদা পৰিবাৰ বোলে এখন গেট এইটো কইনা একদম এণ্ট্ৰেঞ্চত সোমাই এনেকুৱা টাইপৰ পৰিৱেশ চালিয়া আৰু ভালে আৰু গাঁৱৰ বিয়া ধুনীয়া ফটো চটো পূৰা লগাই থৈ দিছে মই আৰু ভইচ অভাৰে দিম দেই পাছত এতিয়া যিমানখিনি পাৰোঁ দি আছোঁ লাজ লাগে নহয় কি ভাষা বকি থাকোঁ বুলি ক'ব এইটো হৈছে ডাইনিং এৰিয়া খোৱা বোৱাবিলাক ইয়াতে হৈ আছে আমি কইনা বা দৰাৰ ওচৰত যোৱাই নাই এতিয়ালৈকে বিহাৰীজন কাৰোবাৰ লগত লেকচাৰ মাৰাত ব্যস্ত হৈ আছে পোৱালীকেইটা ইয়াতে ৰখি আছে চুৰিও ইয়াত ৰখি আছে ইও পূৰা একদম শাদী কা জোৰা মে আগে আৰু তুমি এইটো এটা বহা লবি টাইপ ইয়াত বনাই থৈ দিছে আৰু আমাৰ পেহাহঁত ইয়াত বহি আছে তেওঁলোকক মাত দিলোঁ মই আৰু এইটো হৈছে ঘৰ হয় দেই কইনাৰ ঘৰ এইটো কইনাৰ বিয়া আচলতে দৰা আহিব আৰু আপোনালোকেতো মাৰোৱাৰী ৱেডিংবিলাক গমে পায় ন দৰা আহে বাহিৰত ডান্স চান্স হয় তাৰপিছত ষ্টেজত পাৰফৰ্মেঞ্চ হয় ষ্টেজত পাৰফৰ্মেঞ্চ লাইক বৰমালা চৰমালা হ'ব তাৰপিছত ৰাতি হোম পুৰিব মুহূৰ্ত আছে হোম পুৰিব আৰু এতিয়া কিবা কিবি ৰিচুৱেলছ হ'ব শাগুন টাগুন দিয়ে ইয়াতে ধেৰ নিয়ম একচুৱেলি আগতে মই মানে মাৰোৱাৰী ৱেডিঙত প্ৰায় এটেণ্ড কৰিছিলোঁ আমাৰ গুৱাহাটীত দেই তেতিয়া মানে মই একচুৱেলি মই নিয়মবিলাক গম পাওঁ তাৰমানে কেতিয়া কি হ'ব আৰু এইটো এটা ধুনীয়া পেছেজ হৈ এইফালেদি মানুহ আহিব এতিয়া মানুহখিনি একদম খালী খালী লাগি আছে ন কিন্তু যেতিয়া দৰা আহিব নহয় পূৰা ভৰি যাব এইবিলাক এৰিয়া খকুৱা বিহাৰী খাব গৈছে এতিয়া সি একদম আৰম্ভ কৰি দিল কি হ'ল তো কইনা দৰাক মাত চাত নিদিয়া হা কইনা দৰাক মাত নিদিয় আৰু এইফালে এইবিলাক চালাড কাউণ্টাৰ सो ये गोटेकेटा खाद्य मंत्री लब गई क्या क्या है इससे खून बहता है इस एरिया में तो इसकी खेती लार्ज मात्रा पे होती है ना बीट नॉट बूट इमान गल लैसा सॉरी खाओ खाओ गुलु गुलु पूरा हमला दिसे गुलु गुलु इस बा खा 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 बेटा तो सोनू सोनू ची নহয় সি আজিকালি কিবা এটা খাব ললে চিচি কৰি থাকে কোনে শিকাইছে বা তাক আৰু এইটো আলু টিক্কিও আছে ইয়াত চালিয়াকে বনাই আছে মই প্ৰা আলু টিক্কিৰ কাউণ্টাৰত দৌৰি দৌৰি আহিছোঁ এইফালে চাওমিনো কিবা কিবি বনাই আছোঁ চাওমিনৰ অৱস্থাই নোহোৱাই গৈছে এইফালে কি বনাই আছে বা
কিয় কি বনাই আছে মানে গোটেই আইটেমবিলাক ৰাখিছে আৰু বিহাৰী আগতে চালাড তালাড কিবা কিবি লৈ লৈছে এইটো কি হয় বা এইটো ফুচকা এইডাল আৰু এয়া বনোৱা হাতেদি বনোৱা ফুচকা নহয় ভাল নালাগে এইটো খাই মই ল'লোঁ এই চাপ ধুনীয়াকৈ তাই চুট পিন্ধি আহি কেনে তলত বহি লৈছে ইহঁতৰ কাম আৰু এই কেনেকৈ বহিম চাওকচোন তলত কি কাৰবাৰ আৰু এইটো শিৱা क्या और कौन आई हो पतिदेव आया है ये मेरा बैठा हुआ है और किसके साथ आऊँगी গুলু গুলু সেইফালে বহি পূৰা মাৰি আছে এইবিলাক সৰু বাচ্চাবোৰে মানে তলতে খাই গুলু গুলুৰ কাৰণে বিহাৰীৰ তলত বহিব লগা হৈ গৈছে খাওঁ খাওঁ পূৰা আৰামছে ইহঁতে প্লেটাৰবিলাক ন'টিচ কৰকচোন এইটোৱে লৈছে ৰাজেশে লৈছে পূৰা চালাড এইসোপা দিছেনে বিহাৰীৰ এইটো ইয়াৰ নামটো চুতীয়া হয় চুতীয়া এইবিলাক লৈছে তাৰপিছত এইবিলাক মিঠাই চিঠাই ইহঁত আমাৰ মেম চাহ পুৰা ঠুচি আছে কি খাই আছ পনীৰ লৈছোঁ এয়া পোলাও পোলাও মানে আৰু অলপ মানে ৰাইচ টাইপ আৰু এইটো ৰুটি এখন লৈছোঁ পাপৰ দালি পিঁয়াজ আৰু হেৰি ইমান ঠিকা খানাবোৰত ইমান নিমখ আৰু ইমান জলকীয়া নহয় পুৰা মছলাই মাৰিছে তাৰমানে প্লেইন বোলা একো বস্তুৱে নাই মছলাদাৰ জ্বলা হৈছে মছলা দিছোঁ মাত্ৰ মছলা দিছোঁ হাৰ্মফুল খাবই পাৰোঁ তিতা হৈ গৈছে মানে ইমান জ্বলা দিছে खाओ 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 जल्दी खाओ पूरा खाना खाने के बाद में पता नहीं क्या नोटंगी कर रहे हैं अभी ये आलू टिक्की कहाँ से उठा के लेके आ गया इसको भी खाना ओए मत खाई लो ले मुंह बड़े डपड़े सा मुखर पूरा पानी ওলাই গৈছে यार মুখ ফুলাইছে তই খানা চানা খালোঁ মই খালোঁ আৰু বেয়া লগা নাই ঠিকে আছে আৰু য'ত যেনেকুৱা আৰু তেনেকুৱাই আৰু মছলা বেছি খাব নোৱাৰোঁ সেইকাৰণে অলপমানে খালোঁ এতিয়া মানে আহি গ'ল কিবা ইয়াতে শগুন দিয়ে যিটো বান দিয়া বুলি কয় মানে 100 টকা ওলাইছে 100 টকা দিব এতিয়া বিহাৰীয়ে মানে বাপেকৰ নামত এইটো কাটিব আৰু এটা কাউণ্টাৰ লগাইছে ইয়াতে হা কাউণ্টাৰটোত মানে যিমান ফেমিলিৰ মানুহ আছে বা যিমান গাঁৱৰ মানুহ আছে সকলোৱে মানে 50 টকা 100 টকা 200 টকা কি দিয়ে তেনেকুৱা টাইপৰ কিছুমান নিয়ম থাকে চ' আৰু সেইটো পইচাটোৰ এগেইনষ্টত যেনেকৈ আমি আমাক গিফ্ট দিলে বিয়া বা এনেকুৱা কিবা ফাংচনত যেতিয়া গিফ্ট দিলে আমি গিফ্টটো নিজে লৈ লওঁ ন কোনো ঠাইত নাম চাম নিলিখোঁ ইয়াতে মানে পইচাটো দিয়াৰ এগেইনষ্টত মানে নাম আৰু নাম্বাৰবিলাক বা গাঁওখনৰ নামটো লিখি লয় তেওঁলোকে নোট কৰে মানে ইন চিম্পল দেয়াৰ ইজ এ কাউণ্টাৰ মানে মানে মানি কালেকশ্যন আৰু তেনেকুৱা টাইপৰ এটা থাকে আৰু য'ত মানে পইচাটো দিয়ে আশীৰ্বাদ ৰূপে আৰু সেনেকুৱা টাইপৰ কিছুমান নিয়ম আছে ইয়াতে বিহাৰীয়ে বেছি ভালকৈ বুজাই দিব পাৰিব বিহাৰীক কৈ আছোঁ যে নেক্সট টাইম আহিলে মোক অকণমান কুল বনাই লৈ আহিবৰ কাৰণে আধা ঘণ্টাত ৰেডি হৈছোঁ কাপোৰ চাপোৰ একো নাই সিহঁতে মানে সেই আৰু খপক কৰি তাৰমানে চাদিহে বল বোলে এনেকুৱা টাইপৰ এনেকুৱা মানে চেণ্ডেল খুলি মাৰিব মন যায় সঁচাকৈ ক'ব গ'লে এনেকৈ আৰু মানুহ জধলা হৈ আহে নেকি মই অথনি ৰেডি হৈ থাকোঁতে কৈ আছোঁ তহঁতে যাব পৰা এনেকুৱা জধাই মতে আমি বিয়াত নাযাওঁ মই এতিয়া বিয়াই নাখাওঁ ৰেডি হোৱাৰ ভয়ত মই নেক্সট টাইমৰ পৰা কৈছোঁ মোৰ নেক্সট টাইমৰ কমে এদিন আগতে কবি যাতে সকলোৰে চকু মোৰ তাতে থাকক তাৰমানে একদম পুৰা কুল চাক হৈ আহিব পাৰোঁ তেনেকুৱা টাইপৰ আৰু ব্যায়াম নিকালো হ'ব দে এতিয়া মই বহুত ধুনীয়া দে গম পাইছা তোৰ নিচিনাটো একেবাৰে নহয় মই এতিয়া মই ভিডিঅ'ত মোক বেয়া দেখিব পাৰে কিন্তু অৰিজিনেল যোনে দেখে জানে সকলোৱে কয় বিয়াখন খাই মেলি ধুনীয়াকৈ ওলাই যাব ওলাইছিলোঁ তেতিয়া আহি পালে দৰা আৰু বিয়াখনত এটা বস্তু নটিচ কৰিলে নে মই দৰাও নেদেখালোঁ কইনাও নেদেখালোঁ আচলতে দৰা আহি পোৱাৰ পাছতে কইনাগৰাকী ওলাই আহে তাৰমানে মই আৰু ইমান চিনাকিও নহয় যে সেইকাৰণে মই ভিতৰলৈ গৈ শ্বুটটোত নল'লোঁ আৰু মই যিটো বান ধৰা পৰম্পৰাটো বুলি যে ক'লোঁ যে মানি কালেকশ্যনৰ কাৰণে এনেকুৱা ধৰণৰ এটা কাউণ্টাৰৰ ছিষ্টেম কৰে আচলতে পৰিয়ালৰ মানুহ বা গাঁৱে ভূঞে যিমান মানুহ থাকে তেওঁলোকে যি দিব বিচাৰে আৰু 50 টকা 100 টকা 150 টকা 500 টকা তেনেকুৱাবিলাক মানে তেওঁলোকে তাতে দিয়ে আশীৰ্বাদ স্বৰূপে দিয়ে বা মাক বাপেকৰ অকণমান সহায় হ'ব বুলিহে দিয়ে দেই তাৰ এগেইনষ্টত এই কাউণ্টাৰটোত যিসকল মানুহ বহি থাকে তেওঁলোকে নাম্বাৰবিলাক লিখি লয় কোনখন গাঁৱৰ মানুহ সেইবিলাক লিখি লয় আৰু এনেকৈ আৰু বিয়াই সবাহে মানে গোটেই পৰিয়ালৰ মানুহ বা গাঁৱৰ মানুহে যদি 50-100 টকাকেও দিয়ে আশীৰ্বাদ স্বৰূপে তেতিয়াও বহুখিনি মানে সুবিধা হৈ যায় দিয়কচোন মাক বাপেকৰ নহ'লে ইমান ডাঙৰ এখন বিয়া আৰু কেনেকৈনো অকলে চম্ভালিব পাৰিব অকণমান হ'লেও সহায় হৈ যায় বুলি মই ভাবোঁ বাকী আৰু বহুমূলীয়া চিচাৰ বাতিৰ ছেটকেইটাতকৈ এই 50 টকা বা 100 টকাটো বহু মূল্যৱান বুলি মই ভাবোঁ নিজে বিশ্বাস কৰোঁ আৰু এইফালে আৰু দৰা পাৰ্টিৰ একেবাৰে ধুনীয়া নৃত্য দৰা পাৰ্টিটো এনেকৈ আগফালে নৃত্য কৰি আহি আছে আৰু পাছফালে এয়া এইফালে দৰা একেবাৰে ঘোঁৰাত উঠি আহিছে দেই মইতো দৰা কইনা এজনকো নেদেখুৱালোঁ ভিডিঅ'ত কিন্তু এয়া দৰা ফাইনেলি আপোনালোকে দেখিবলৈ পালে ধুনীয়াকৈ আহিছে একেবাৰে বগা ঘোঁৰা এটাত উঠি আৰু মই এনেকৈ ভিডিঅ' কৰি থকা দেখি একেবাৰে লাজ পাইছে ৰুমালখন মুখতে লৈছে বাকী এনেকৈ আৰু বিয়াখন খাই আমি ধুনীয়াকৈ ৰিটাৰ্ণ হ'লোঁ গাড়ী বিহাৰীয়ে চলালে তাৰপাছত এইবিলাক সৈন্য সামন্ত গোটেই শুই গ'ল ভিডিঅ'টো একেলগে চালে তাৰ বাবে বহুত বহুত ধন্যবাদ